চৰকাৰৰ উদ্দেশ্য হৈছে আত্মসহায়ক গোটৰ সকলো মহিলাকে লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা। আজি আমি এই উদ্যমিতা অভিযানৰ জৰিয়তে আপোনালোকক প্ৰথম কিস্তিৰ 10,000 টকা দিম। এই 10,000 টকাটো আপোনালোকে পোৱাৰ পিছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব? কোনে কোনে মোবাইল ফোন কিনিব? কাক কাক মোবাইল ফোন লাগিব? আচ্ছা, কোনে কোনে মোবাইল ফোন নিকিনে হাত দাঙক এতিয়া। ঠিক আছে, আপোনালোক 25,000 মহিলাই হাত দাঙিছে যে এই পইচা দি আমি মোবাইল ফোন নিকিনো। কাৰ কাৰ মোবাইল ফোন আছে হাত দাঙকচোন। ইয়াততো বহুত মোবাইল আছে। আপোনালোকে মোবাইলত ফেচবুক চাইনে নাচায়? কোনে কোনে চাই হাত দাঙকচোন। বাপৰে, এতিয়া আমি এই 10,000 টকাটো লোৱাৰ পিছত আমি 3টা কাম কৰিম। প্ৰথমতে আমাৰ যিটো গোট আছে, এই গোটত এটা বেংক একাউণ্ট আছে। আমি টকাটো পালো আৰু গোটৰ বেংক একাউণ্টত দিলো। মহিলাসকলে একেলগে ব্যৱসায় কৰিব পাৰিব আৰু যিগৰাকী সদস্যক প্ৰয়োজন টকা ধাৰো দিব পাৰিব। গ্ৰুপটো ধুনীয়াকৈ চলিব। বোলে নহয় মই গ্ৰুপত দিব নোখোজো, কোনো আপত্তি নাই। মই নিজে কিবা এটা কৰিম। আমি ঘৰলৈ গলো, চিন্তা কৰিলো, চিলাই মেচিন এটা কিনিলো, আমি গাই গৰু কিনিলো, মুৰ্গী ছাগলী, সৰু সুৰা দোকান, আমি যি ব্যৱসায় বা যি উদ্যোগ আমি কৰিব পাৰো, কোনোবাই আচাৰ বনাব, কোনোবাই পিঠা পনাৰ বেহা ব্যৱসায় কৰিব, আমাৰ কোনো আপত্তি নাই। আপোনালোকে নিজে কিবা এটা কৰক। তৃতীয়তে, মই নিজে কৰিবৰ কাৰণে মোৰ ভয় লাগে। গোটতো মই টকাটো দিব নিবিচাৰো। তেতিয়া মই কি কৰিম? মোৰ হাজবেণ্ডৰ কিবা নহয় কিবা এটা কাম আছে, খেতি কৰে, দোকান দিয়ে, ব্যৱসায় কৰে, ৰিক্সা আছে, ঠেলা আছে, যি আছে, হাজবেণ্ডৰ ব্যৱসায়ত আমিও যোগ হৈ 10,000 টকাটো তাত আমি ব্যৱহাৰ কৰিম। ঘৰৰে ব্যৱসায়, হাজবেণ্ডেও সকাহ পালে আৰু আপুনিও জড়িত হৈ পৰিলে। 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰলৈকে যাম। আমি আপোনালোকক সুধিম যে বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হৈছিল, নতুন মোবাইল এটা কিনিলো। বোলে নহয় মুখ্যমন্ত্ৰীয়ে টকাটো দিওঁতে দিওঁতে বিহু আহিয়ে গ'ল, বিহুৰ কাপোৰ কানি ললো। তো আমি কম যে ভাল কৰিলে বাইদেউ। কিন্তু যিসকলে কব যে এই চিলাই মেচিনটো মই কিনিলো, এই গাই গৰু মই কিনিলো, এই সৰু দোকান মই দিলো, আমি মোৰ হাজবেণ্ডৰ ৰিক্সাখন বেলেগৰ ৰিক্সা চলাইছিল, মোৰ 10,000 টকা আৰু তেওঁ দুটা আৰু অলপ টকা লগাই নতুনকৈ আমি ঘৰত ৰিক্সা এখন কিনিলো।
মাছৰ ব্যৱসায় কৰে, নিজৰ চাইকেল নাছিলে, চাইকেল কিনিলো। এই কামবিলাক দেখাৰ পিছত আমি আপোনালোকক ইয়ালৈকে আকৌ মাতিম আৰু সেইবাৰ আমি কিমান টকা দিম? আপোনালোকক আমি 25,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া মই আপোনালোকক সুধিম, আজি আমি 25,000 মহিলাক 10,000কৈ টকা দিছো। 25,000 ল'বলৈ আপোনালোক আহিবনে নাহিব? লাহেকৈ ক'লে কোনে কোনে নাহে হাত ডাঙৰ। নাহাবিলাক যিসকলে আহিব এইবাৰ তেওঁলোকে হাত ডাঙৰ। বঢ়িয়া। এই যে হাতখন দাঙিছে মনত ৰাখিব, অহাবাৰো আপোনালোকে ইয়াত আহিব লাগিব আৰু 25,000 টকা ল'ব লাগিব। 25,000 পালো, আগত 10,000, 35,000 হ'ল, টকাটো বাঢ়ি গ'ল। ব্যৱসায় আমি আগুৱাই লৈ যাম। আমি তৃতীয়বাৰ আকৌ আপোনালোকৰ ঘৰত আহিম যে বাইদেউ 10,000 পালে, 25,000 পালে, অলপ আগবাঢ়িছেনে? বোলে নহয়, মই বহুত আগবাঢ়িলো। এতিয়া মই ধুনীয়াকৈ টকাটো ব্যৱহাৰ কৰিলো। মোৰ এতিয়া এটা ব্যৱসায় আছে, পৰিয়ালৰ ব্যৱসায় আছে। যিসকল মহিলাই 25,000 টকাৰো সফল প্ৰয়োগ কৰিব তেওঁলোকক আমি তৃতীয়বাৰ 50,000 টকাকৈ আমি দিয়াৰ ব্যৱস্থা কৰিম। 10,000 পালো, 25 পালো, 50 পালো। মাজে মাজে আমি আপোনালোকক ট্ৰেইনিঙো দিম আৰু আমি বেংককো কম যে বাইদেউসকলক কিন্তু সহায় কৰিব লাগিব। মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে এইখিনি সুবিধা যদি চৰকাৰে আপোনালোকক কৰি দিয়ে, আপোনালোকে নিশ্চিতভাৱে লাখপতি বাইদেউ হ'ব পাৰিব। পাৰিবনে নোৱাৰিব? মনত সংকল্প আছেনে নাই পাৰিম বুলি?